তেতিয়াহ'লে বিধানসভা চলাবলৈ কেনেকৈ স্পীকাৰ আৰু ডেপুটি স্পীকাৰকেই যদি আক্ৰমণ কৰে স্পীকাৰ আৰু ডেপুটি স্পীকাৰে যদি সুৰক্ষিত নহয় তেতিয়া বিধানসভাখন চলিব হয় মটৰ অমিল থাকিব বাক বিতণ্ডা হ'ব বিধানসভাত হাই হুলস্থুল হ'ব সেইটো এটা প্ৰণালী এইটো হৈ থাকে আৰু তাক কেনেকুৱাকৈ আমি সুচাৰুৰূপে চলাই নিব পাৰোঁ তাৰ কাৰণে আমাৰ সদায় প্ৰয়াস থাকে আমি স্পীকাৰ ডেপুটি স্পীকাৰ হিচাপে সদায় নিউট্ৰেল আজি ৰূপজ্যোতি কৰ্মীৰ ক্ষেত্ৰত মানুহে বহুত জেগা ছ'চিয়েল মিডিয়াতো কৈছে আমি নিউট্ৰেল হোৱা নাই পাৰ্চিয়েলিটি কৰিছোঁ কিন্তু আপোনালোকে চাওক যিগৰাকী বিধায়কে তাতে থিয় হৈ পেলাই সদনৰ সকলো সদস্যৰ সন্মুখত ক্ষমা খুজিছে কিন্তু ক্ষমা খোজাৰ পিছততো আমাৰ ডেপুটি স্পীকাৰ বা স্পীকাৰ সেই চেয়াৰৰ পৰা স্পীকাৰৰ চেয়াৰ পৰাটো আমাৰ ৰুল মতে কাম কৰিব লাগিব কোনে কলাদেশবিলাক বিশেষতে আমি দেখি পাওঁ যে যিবিলাক বেয়া মানুহ বেয়া কৰ্ম কৰিবলৈ আহোঁতে কলাদেশ পিন্ধি কৰে আৰু এইটো নিশ্চয়কৈ আজি এইটো এটা ইণ্টেনশ্যনটো খুব বেয়া আছিল কংগ্ৰেছ দলৰ সেই বেয়া ইণ্টেনশ্যন লৈ পেলাই অহাৰ কাৰণে আমিতো ক'তো কাজিয়া হাই প্ৰেছাৰো কৰি ফুৰা মানুহ নহয় পলিটিকেলিও আমাৰ খুব হাই লিংক থকা মানুহো নহয় আমি চিধা চাধা মানুহ মেডিকেল কলেজত আছিলোঁ ইমান বেছি পলিটিক্সো বুজি নাপাওঁ চব টাৰ্গেট হিচাপে কংগ্ৰেছে হয়তো আজি মোকে আক্ৰমণ কৰিছে আৰু মই কণ্ডেম কৰিছোঁ আক্ৰমণ আৰু ইয়াৰ ওপৰত ন্যায় বিচাৰি মই অধ্যক্ষ ডাঙৰীয়ালৈ এটা চিঠি লিখিলোঁ আৰু দিছপুৰ থানাতো মই এটা ইয়াৰ এগেইনষ্টত কমপ্লেইন লজ কৰিম গতিকে এনেধৰণৰ কাৰ্য ব্যৱস্থা এনেধৰণৰ কাৰ্য আৰু যাতে ৰিপিট নহয় তাকে মই কামনা কৰিছোঁ আজি ৰূপজ্যোতি কৰ্মীয়ে মাফ খোজাৰ পিছত মাফ কৰি তাতে এটা ৰুলিং মই দিলোঁ মষ্ট প্ৰবলি কংগ্ৰেছ দল সেইটোত শান্ত নহয় সেইকাৰণে আজি আমাক এটেক কৰিবলৈ কাৰণে বিধানসভাত আহি আছে আৰু বিধানসভাত আমি যদি এণ্ট্ৰি পইণ্টত আমাক ৰখালে হয় তেতিয়াও এটা ক'বলগীয়া ভাৱ কিন্তু বিধানসভাৰ যিটো দুৱাৰ ডেপুটি স্পীকাৰ স্পীকাৰৰ দুৱাৰ যিটো আমি সোমাওঁ তাত সেই চকীখনত বহিবলৈ পায় এই দুৱাৰ দলিত ৰখি লৈ আক্ৰমণ কৰাটো কি হৈছে এইটো কংগ্ৰেছ দল নে বেলেগ কোনোবা মাওবাদী দল বা বামপন্থী দলৰ কাৰ্যকলাপ এইটো খুব সুন্দৰভাৱে এইটো আমি ইনকুৱাৰী কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি সুন্দৰভাৱে কৈছে ইয়াৰ ওপৰত একশ্যন হ'ব লাগে মই স্পীকাৰ মহোদয়কো এখন এপ্লিকেশ্যন দিছোঁ ইয়াৰ ওপৰত যথাচিত ব্যৱস্থা ল'ব লাগে তাৰপিছত আৰু আমাক কৰিবলগীয়া খুব কম আৰু যিবিলাক ইনকুৱাৰী হৈ বা তেনেধৰণৰ কাৰণ মই প্ৰিভিলেজ কমিটিৰো চেয়াৰমেন হয় এইবিলাক কেছ আগতেও ইনকুৱাৰী কৰিছিলোঁ আল্টিমেটলি যিজনৰ দুখ তেখেতক আমি এটা সুবিধা দিওঁ মাফ কৰিলোঁ আৰু ইয়াৰ আগতেও আমাৰ নাম ল'ব নাপায় তেওঁ কংগ্ৰেছৰে লিডাৰ আছিল তেওঁৰ আগত প্ৰিভিলেজ মোচনৰ এটা কেছ আহিছিল তাক মই হেৰি কৰোঁতে তেখেতকো আমি এই সুবিধা দিয়া হৈছিলোঁ যে এটা এপলজি লেটাৰ দিব আৰু এপলজি লেটাৰ দিয়াৰ পিছতে যেতিয়া মাফ খোজে তাৰপিছতে সেইটো মাফ কৰা যায় ইউজুৱেলি বা সংসদীয় প্ৰণালীত কংগ্ৰেছৰ বিশ্বাস আঁতৰি গ'ল নেকি যিটো মাওবাদী পন্থাৰে আজি আমাক তাত আক্ৰমণ কৰিছে আৰু সেই যিটো পদ্ধতি সেইটো কোনো নিৰ্বাচিত প্ৰতিনিধিৰ পদ্ধতি হ'ব নোৱাৰে তাৰপিছতে পেইন কিলাৰ লৈ মই আকৌ বিধানসভাৰ কাৰ্যপ্ৰণালীত ভাগ ল'লোঁ কথাটো হৈছে বাধা দিয়া বা তাতে গৈ ঠেলা হেঁচা কৰা বা গোটেই গতি কৰা সেইটো কথাটো আমাৰ যিটো বিধানসভাৰ বুৰঞ্জীত হয়তো প্ৰথম কাৰণ স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ সোমোৱা যিটো দুৱাৰ বিধানসভাত তাত থিয় হৈ যদি বাধা দিয়ে তাৰমানে এক প্ৰকাৰৰ এইটো গোটেই এছেম্বলিখনকে হাইজেক কৰিবলৈ কাৰণে চেষ্টা কৰিছে যেন লাগে এছেম্বলিত সোমোৱা খালি প্ৰৱেশ কৰিবলৈ যাওঁতে তাতে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক প্লেকাৰ্ড লৈ থিয় হৈ আছিলে ক'লা কাপোৰ পিন্ধি আৰু মই সোমাব খোজোতে ঠেলা হেঁচা কৰি আহিল নুৰুল হুদাই গতীয়া গতিত লাগিল আৰু তাতে সোমোৱাত বাধা দিছে
তাৰপিছতে এতিয়া মই সোমাই গ'লোঁ তাত দুটা আকৌ চোঁচা মাৰি ধৰিছে তাতে মোৰ বাওঁ হাতত অকণমান আঘাত পালোঁ আৰু তাৰপিছত মই সদনৰ ভিতৰলৈ গ'লোঁ। সদনৰ ভিতৰত দেখিছোঁ লাহেকৈ এই যিটুকুৰা দুখ পাইছিলোঁ তাৰ পৰা অকণমানকৈ তেজ ওলাবলৈ আৰম্ভ কৰিছোঁ। তেতিয়া মই সদনৰ পৰা ওলাই আহিলোঁ। ওলাই আহি হস্পিটেলত আমাৰ ফাৰ্মাচী যিটো আছে টেৰৰিষ্টে তেনেকৈ হাইজেক কৰে, বেলেগে তেনেকুৱাটো হাইজেক নকৰে। গতিকে এইটো একটো আজি আমি স্তম্ভিত হৈছোঁ আৰু খুব দুখ লাগিছে আজি যে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক যি কাৰ্য প্ৰণালী আৰম্ভ হ'ব বিধানসভাৰ সেইটোৰ পৰা আঁতৰাই ৰাখি কি উচাব খুজিছে। আজি কিছুদিনৰ পৰা মই দেখি আছোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ যিটো ইনচিডেণ্ট হ'ল তাত প্ৰথমৰ পৰা মই নাছিলোঁ, চেয়াৰমেন দলেন দৈমাৰী ডাঙৰীয়া আছিলে আৰু যেতিয়া মই ৱাছৰুমৰ পৰা আহিলোঁ আহোঁতে ৰূপজ্যোতি কুৰ্মী অলৰেডি অপজিশ্যনৰ লিডাৰৰ ওচৰত পাইছেগৈ। তেতিয়া মই চিটুৱেশ্যনটো কণ্ট্ৰল কৰিলোঁ আৰু ৰূপজ্যোতি কুৰ্মীক নিজৰ জেগাত যাবলৈ গ'লোঁ, তেখেতক ৱাৰ্ণিং দিলোঁ আৰু লগতে ক্ষমা খুজিবলৈ ক'লোঁ আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ লগে লগে তাতে ক্ষমা খুজিলোঁ। ক্ষমা খোজাৰ পিছত সেই ইনচিডেণ্টটো শেষ হৈ গ'ল। মই এখন এফআইআৰ লজ কৰি নুৰুল হুদা ডাঙৰীয়াৰ এগেইনষ্টত যিটো ল সেইটো মতে কাম ভিডিঅ' ফুটেজ আহিব, কি সঁচা কি মচা তাতে ওলাব। ভিডিঅ' ফুটেজ চেক কৰিব, চেক কৰাৰ পিছত তেনেধৰণৰ কাৰ্যপন্থা ল'ব, তাত আমি সম্পূৰ্ণভাৱে সহযোগী। কিন্তু কথা হৈছে কি গণতন্ত্ৰক হত্যা কৰিবলৈ কংগ্ৰেছে যুঁজিবই লাগিছে আৰু এই গণতন্ত্ৰ হত্যা কৰাৰ প্ৰয়াস কংগ্ৰেছে কেতিয়াও সফল হ'ব নোৱাৰিব। কাৰণ যিবিলাক পন্থা লৈছে জেউৰা খুঁটি লৈ পেলাই এছেম্বলিত সোমোৱা মূল্যৰ বিনিময় আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দল সদায় কমিটেড যে গণতন্ত্ৰক সুৰক্ষা দিবলৈ আৰু সেই ভাৰতীয় জনতা দলৰ যিটো নীতি আদৰ্শ সেইমতে মই কাম কৰি গৈ থাকিম। তাৰ ময়ো তেতিয়া সেইটো সময়ত খেলাখেলি কৰি আমিও এটেক কৰিব পাৰিম, কিন্তু আমাৰ এইটো উদ্দেশ্য নহয় বা আমাৰ সেইটো আদৰ্শ নহয় ভাৰতীয় জনতা পাৰ্টী। বিশেষকৈ মই মেডিকেল বেকগ্ৰাউণ্ডৰ কথা আৰু সেইবিলাক কাজিয়া পেচাল মোৰ দ্বাৰা নহয়, কাৰণ সেইবিলাকৰ মই সদায় বিৰোধ কৰি আহিছোঁ। আৰু আজি সঁচাকৈ বৰ দুখ লাগিল, হয়তো মেডিকেল কলেজত চাকৰি কৰি থকা এজন আজি এনেকুৱা দিন মই দেখা নাপালোঁ। উদণ্ড বিধায়কৰ হাতত অপদস্থ হ'বলৈকে নহ'লে এজন শিক্ষক হিচাপে আছিলোঁ মেডিকেল কলেজত, বহু সন্মানেৰে আছিল। এতিয়া ৰাজনীতিত আহি বহু পৰিমাণে সন্মান লাঘৱ কৰিছে যেন মোৰ অনুভৱ হয়।